মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিসকল কেণ্ডিডেটে HSLC 2024 যিসকল কেণ্ডিডেটে HSLC 2024 তেওঁলোকে ভবাৰ ধৰণে যিকোনো ছাবজেক্টত তেওঁলোকে ভবাৰ ধৰণে যদি তেওঁলোকৰ মাৰ্কছ নাই অহা বা যিকোনো ছাবজেক্টত তেওঁলোকে ফেইল হৈছে বা কম নম্বৰৰ কাৰণে কম সংখ্যক মানে কম পৰিমাণৰ নম্বৰৰ কাৰণে তেওঁলোকে যদি যিকোনো ছাবজেক্টত ফেইল হৈছে বা তেওঁলোকে ভবাৰ ধৰণে যিমানটো এক্সপেক্ট কৰিছিলে যিমানটো মাৰ্কছ এক্সপেক্ট কৰিছিলে সেই মাৰ্কছটো অহা নাই তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ বাবে সেইসকল ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'ব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাম যে তোমালোকে কেনেধৰণে আকৌ তোমালোকে মাৰ্কছটো বঢ়াব পাৰিবা। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক সকলোখিনি জনাম, গতিকে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাবা আৰু ইয়াৰ আগতে যদি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা, যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা। আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, মানে ৰিচেকিং কৰিব লাগিব। সেবাই যিহেতু তোমালোকৰ পেপাৰ চেক কৰোঁতে এনচাৰ স্ক্ৰিপ্টটো চেক কৰোঁতে হয়তো ক'ৰবাত তোমালোকৰ মাৰ্কছ দিবলৈ থাকি যাব পাৰে বা তোমালোকৰ মাৰ্কছটো যোগ কৰিবলৈ থাকি যাব পাৰে, যিহেতু বহুত বহি চোৱা হয়, গতিকে তেনেধৰণৰ ভুল হ'ব পাৰে। গতিকে তাৰ কাৰণে ৰিচেকিঙৰ ব্যৱস্থা কৰিছে সেবাই আৰু সেই ৰিচেকিঙৰ ব্যৱস্থা পূৰ্বৰ পৰাই কৰি অহা হৈছে। গতিকে নতুন কেণ্ডিডেট যিসকল আছে সেই কেণ্ডিডেটসকলে হয়তো নাজানিব পাৰে, গতিকে সেইকাৰণে মই আজি এই ভিডিঅ' বনালোঁ। আৰু তোমালোকে ৰিচেকিং কেনেধৰণে কৰিব পাৰিবা, আৰু তোমালোকে গুগলত যাবা, গুগলত গৈ পেলাই তোমালোকে সেবা অফিচিয়েল ৱেবছাইট বুলি তোমালোকে চাৰ্চ কৰিবা। গতিকে সেবা অফিচিয়েল ৱেবছাইট চাৰ্চ কৰাৰ পিছত তোমালোকৰ ওপৰতে যিটো সেবাৰ যিটো লগ' লাগি থকা যিটো অফিচিয়েল ৱেবছাইট ওপৰতে পাবা, সেইটোত তোমালোকে ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত তোমালোকে সেবাৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটোলৈ তোমালোকে সোমাই যাব পাৰিবা। আৰু ইয়াৰ পিছত তোমালোকে এনেধৰণে HSLC ৰিজাল্ট 2024 বুলি লিখাৰ তলতে তোমালোকে ৰিজাল্ট লিংক 1 ৰিজাল্ট লিংক 2 এনেধৰণে পাবা। তাৰপিছত তোমালোকে সেবাৰ ৰিজাল্টছ মোবাইল এপ, এই ৰঙাকৈ যিকেইটা আখৰ লিখা আছে তাৰ তলতে তোমালোকে চাবা ৰঙা আখৰ একেবাৰে তলতে ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট অবটেইনিং স্কেন কপি, আৰু তাতে তোমালোকে ক্লিক কৰিবা। আৰু তাত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত এনেধৰণে লগ ইন কৰিব লাগিব। প্ৰথমতে তোমালোকৰ ৰোল নাম, প্ৰথম ওপৰত ৰোল, তাৰপিছত তলত নং, তাৰপিছত তোমালোকৰ ডেট অফ বাৰ্থটো তোমালোকৰ এডমিটৰ মতে যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো দি পেলাই তোমালোকে লগ ইন কৰিব লাগিব। আৰু লগ ইন হৈ যোৱাৰ পিছত তোমালোকে পিছৰ প্ৰচেছখিনি কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ যিটো তোমালোকৰ মাৰ্কছ, আৰু তোমালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা এনেধৰণে। যিটো ছাবজেক্টত তোমালোকে এপ্লাই কৰিব বিচাৰা সেই ছাবজেক্টটোতে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াৰ পিছত মই নেক্সট এটা ইয়াৰ ওপৰত মানে পাৰ্টিকুলাৰলি এই ৰিচেকিঙৰ ওপৰত এটা নেক্সট ভিডিঅ' তোমালোকক বনাই কেনেধৰণে ৰিচেকিং কৰা হয় সকলোখিনি মই জনাই দিম। আৰু ইয়াতে তোমালোকৰ কি হ'ব, তোমালোকে স্কেন কপিটোও পাই যাবা। তোমালোকৰ যিটো এনচাৰ স্ক্ৰিপ্টটো তোমালোকে চাব পাৰিবা, তোমালোকে এনচাৰ স্ক্ৰিপ্টটো চাব পাৰিবা। তোমালোকৰ যদি ইমেইল নাম্বাৰটো তোমালোকে তাত দি দিয়া, ইমেইল কৰি পেলাই যিটো স্কেন কপি সেই স্কেন কপিটো তোমালোকে ইমেইল কৰি তোমালোকলৈ পঠিয়াই দিব, আৰু সেই স্কেন কপিটো তোমালোকে ডাউনলোড কৰি পেলাই চাব পাৰিবা ক'ত ক'ত তোমালোকৰ ভুল আছিলে বা ক'ত তোমালোকৰ মাৰ্কছটো তোমালোকৰ ক'ত দিবলৈ থাকি গ'ল বা এনেধৰণৰ তোমালোকে সকলোখিনি তাত চাব পাৰিবা। আৰু যদি তোমালোকৰ মাৰ্কছটো দিবলৈ থাকি যায় তেতিয়াতো মানে তোমালোকৰ যিটো মাৰ্কছ সেই মাৰ্কছটো ডেফিনেটলি তোমালোকৰ যিটো মাৰ্কছ সেই মাৰ্কছটো বাঢ়িব। গতিকে যিসকল কেণ্ডিডেটে মানে তেওঁলোকে চিয়'ৰ যে মই এই ছাবজেক্টটোত ইমান মাৰ্কছ পাব লাগিছিলে, গতিকে মই ইমান মাৰ্কছ পোৱা নাই, গতিকে সেই ষ্টুডেণ্টসকলে তোমালোকে যিটো ৰিচেকিঙৰ ব্যৱস্থা আছে সেই ৰিচেকিঙৰ জৰিয়তে তোমালোকে পেপাৰখন তোমালোকৰ এনচাৰ স্ক্ৰিপ্টটো ৰিচেকিঙৰ কাৰণে এপ্লাই কৰি দিয়া। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।